গুড ইভিনিং এভৰিৱান। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। এইফালে পালোহি আমি কাৰ্বি আংলঙৰ দেওপানী মন্দিৰলৈ আহিছোঁ। সম্পূৰ্ণ 2 বছৰৰ মূৰত, 2 বছৰ আগতেই অহা, আৰু 2 বছৰৰ মূৰত এয়া আকৌ এবাৰ আহিছোঁ ইয়াতে চাকি জ্বলাবলৈ বুলি। আচলতে ফিটাৰ বান্ধি গৈছিলোঁ 2 বছৰ আগতেই, সেয়াও খুলিবলগীয়া আছিল, নতুনকৈ বান্ধিবলগীয়াও আছিল। সেইবাবে আকৌ এবাৰ আহিলোঁ, লগত মাহঁত আহিছে। আৰু এয়া ভিতৰৰ পৰিৱেশ, দেখাসকলেতো দেখিছেই, চিনি পোৱাসকলে চিনিছেই, আৰু নেদেখাসকলৰ বাবে আগবঢ়াইছোঁ, চাব আপোনালোকে। আৰু ইয়াতে সকলোৱে নিজৰ মনৰ আশা লৈ আহিছে, শৰাই আগবঢ়াইছে, চাকি জ্বলাইছে, ফিটা বান্ধিছে। আৰু আমিও তেনেদৰে চাকি বন্তি জ্বলালোঁ, ফিটা বান্ধিলোঁ সকলোৱে। মনত এটা আশা লৈ আহিছোঁ, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সেই আশা যেন পূৰ্ণ হয়। আৰু এয়া ভিতৰৰ পৰিৱেশ, এয়া এটা পুখুৰী আছে, পুখুৰীতে কাছ আছে, কাছ চাব পাৰি। কিন্তু এইবাৰ গেটত তলা মৰা আছিল, সেইবাবে আমি কাছ চাবলৈ নাপালোঁ। আৰু এয়া সম্পূৰ্ণ বাহিৰৰ দৃশ্য, এই ৰাস্তাৰ কাষতে দোকানবিলাক সকলোখিনি সুবিধা কৰি ৰাখে। কোনোবাই শৰাই দিব বিচাৰিলে ইয়াতে সকলোখিনি সা সৰঞ্জাম ল'ব পাৰে। চাকি জ্বলাবলৈ হ'লেও সকলোখিনি ব্যৱস্থা আছে, কোনো ঘৰৰ পৰা নানিলেও হয়, ইয়াতে আমিও এনেদৰে কিনি ল'লোঁ। ভাল লাগিলে, 2 বছৰৰ মূৰত আকৌ এবাৰ যাবলৈ পালোঁ। নাজানো আকৌ কেতিয়া যাবলৈ পাওঁ, আৰু এইবাৰ মিলোতেই সময় সুবিধা পাই গৈ আহিলোঁ। আৰু এইফালে কেইকপিমান ফটো লগাই দিছোঁ, লগতে মা, মাহী, ভাই বোৱাৰী, ভণ্টি, বেটা বেটীহঁত, ভাইটি, তেনেদৰে সকলোখিনি। কেনে পালে ভিডিঅ'টো জনাব, আৰু কোনোবা যদি যোৱা নাই পাৰিলে এপাক যাব, আশা কৰোঁ ভাল পাব। আজিলৈ আহোঁ, বাই।